নমস্কাৰ মেথছ কেমিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আমি এটা কথা আমি সদায় অনুভৱ কৰিব লাগে যে কথাটো কেনেকুৱা যে জীৱনৰ প্ৰতিটো মুহূৰ্ত আমাৰ কেতিয়াও স্থায়ী নহয় সকলোবিলাক ক্ষণস্থায়ী এই যে এবাৰ এটা কাহিনী মোৰ মনত পৰিছে যেতিয়া অৰ্জুনৰ লগত শ্ৰীকৃষ্ণৰ বাৰ্তা হৈছিল তেতিয়া অৰ্জুনে কৈছিল যে কৃষ্ণ মোক এনেকুৱা কথা কোৱা যেতিয়া মোৰ আনন্দত থাকিলে মোৰ দুখ অনুভৱ হয় আৰু মই দুখত থাকিলেও মোৰ সুখ অনুভৱ হয় তেতিয়া শ্ৰীকৃষ্ণই কৈছিলে খালি এটা কথাই মই সদায় মনত ৰাখিবা তোমাৰ লাগিলে সুখেই হওক বা দুখেই হওক এই সময় পাৰ হৈ যাব এই এটা ৱৰ্ড এই সময় পাৰ হৈ যাব তেতিয়া আপুনি চাবচোন বাৰু আপোনাৰ দুখত থকা সময়টো আপোনাৰ সুখৰ হাঁহি বিৰিঙিব আৰু সুখত থাকিলেও আপোনাৰ দুখ লাগিব সেই কাৰণে এটা কথা কেনেকুৱা আমি যেতিয়া আমি যিকোনো বহিতে হওক বা যিকোনো মাৰ্কছ আমি যেতিয়া সদায় কম নম্বৰ পাই আহোঁ আমি কেতিয়াও মনটো ভাঙি দিব নালাগে আমি সদায় পঢ়ি থাকিব লাগে দেখিব আপুনি আজি কম নম্বৰ পাইছে কালিলৈ আপুনি শ্ৰেণীকোঠাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিব পাৰিব আমিও আগতে দেখো যে যিবিলাক শিক্ষাৰ্থী কম নম্বৰ পায় শিক্ষকে তেওঁলোকৰ সৈতে কথা পাতে যে কেনেকৈ ভাল কৰিব লাগিব কি কৰিব লাগিব তেনেকৈ আমি সদায় মনোভাৱটো আমাক আগুৱাই আনিব লাগিব দেখিব আমি আগুৱাই যাব পাৰিম কিন্তু তাকে নকৰি মোৰ কিয় বেয়া হ'ল মোৰ দ্বাৰা একো নহ'ব এই এনে যদি মনোভাৱটো আমি যদি লৈ থাকোঁ তেনেহ'লে আমি কেতিয়াও আগুৱাই যাব নোৱাৰিম লগতে আমি ছাকচেছো নহ'ম সেইকাৰণে আমাৰ নিজৰ দুৰ্বলতাবোৰ নেওচি আমি সফলতাৰ দিশে যাব লাগে দেখিব আপুনি শ্ৰেণীকোঠাত সৰ্বোচ্চ নম্বৰ পাব আৰু এটা কথা আমি সৰ্বোচ্চ নম্বৰ পোৱা সেই ল'ৰাজনে বা সেই ছোৱালীজনী কেতিয়া নিজকে মনত অহংকাৰটো আনিব নালাগে যে মই যিহেতুকে মই ক্লাছৰ ভিতৰত মই সৰ্বোচ্চ নম্বৰ পাইছোৱেই মই সদায় এনেকৈ পাই থাকিম সেইটো কেতিয়াও নাভাবিবা সেইটো কোনো স্থায়ী নহয় তুমি আজি পাইছা তুমি সেই কোৰ্চটোৰ কাৰণে পাইছা তুমি ক্লাছ 9ত টপ আছিলা ক্লাছ 10ত তুমি টপ নহ'বও পাৰা তুমি ক্লাছ 8ত টপ আছিলা কিন্তু সেই ক্লাছ 8ৰ কোৰ্চটোহে তুমি টপ হৈছা তাহে তুমি সৰ্বোচ্চ নম্বৰ পাইছা কিন্তু তুমি 9ত পোৱা নাই বা 9ৰ শিক্ষাৰ্থীসকলে 10ত কিন্তু পোৱা নাই বা এতিয়া যিটো আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট চলি আছে ফাৰ্ষ্ট ইউনিট টেষ্ট গৈ আমাৰ হাফ ইয়াৰলি চলিব আমি ফাৰ্ষ্ট ইউনিট টেষ্টত আমি 50 পাইছোঁ বাট আমি কিন্তু হাফ ইয়াৰলি মাৰ্কছত পোৱা নাই সেই অহংকাৰ মনোভাৱটো নানিবা আমি সদায় নিজক লৈ পেলাই আমি সদায় আগুৱাই গৈ থাকিব লাগিব লাহে লাহে আমি খালি নিজৰ জ্ঞানটো ল'বলৈ ট্ৰাই কৰা দেখিবা তুমি সকলোবোৰ বিষয়বস্তু সুন্দৰভাৱে তুমি বুজি উঠিছা আমি সদায় চেষ্টা কৰি থাকিব লাগে আমি আজি এইটো কৰিম আজি কাইলৈ কৰিম এইটো টপিক মই আজি ক্লিয়াৰ কৰিম কাইলৈ মই এইটো টপিক ক্লিয়াৰ কৰিম এই যদি মনোভাৱটো তুমি লৈ থাকিব পাৰো দেখিবা এদিন তুমি সফল হৈ যাবা আৰু টান পোৱা বিষয়সমূহ এদিন সুন্দৰভাৱে সহজে পৰিব ঠিক আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে খালি পঢ়াত লাগি যোৱা আহা আজি আমি ক্লাছ 9ৰ যেটো আমি পাৰ্ট কৰি আছিলো তাৰ ৰেখা আৰু কোণ চেপ্টাৰটোৰ তাৰ পিছে শেষৰ ভিডিঅ'টোলৈ আমি আগবাঢ়িছো আৰু এটোতে আমি কি কৰিম আমি উদাহৰণ 8 আৰু আপোনাৰ এই 6.3 যেটো অনুশীলনী আছে আমি গোটেইটো সলভ কৰি পেলাই আমি শেষ কৰিবলৈ আমি ট্ৰাই কৰিম আজি এতিয়া আমি উদাহৰণ 7 পৰা আৰম্ভ কৰিম উদাহৰণ 7 কি দিছে চাব একদম সিম্পল হয় ম্যাক্সিমাম টান নহয় সব কোৱেশ্চনটো কি দিছে এটা ট্ৰায়াঙ্গল দিয়া হৈ আছে ট্ৰায়াঙ্গলটো মই ড্ৰ কৰি ললো ওকে এটা কি দিছে যেটো দিছে এটোৰ পৰা এনেকৈ দিছে ঠিক আছে তবে এতিয়া মই কি লিখিলো P Q P S R ইয়াত হ'ব কিমান x ইয়াত হ'ব কিমান y এটো হ'ব কিমান 40 ডিগ্ৰী এটো হ'ব কিমান 30 ডিগ্ৰী ওকে এটো কিমান 90 ডিগ্ৰী মতে আমাক দিয়া হৈ আছে ঠিক আছে এটা চাব তে আমাক কৈছে কি যে x আৰু y ভ্যালুটো আমি উলিয়াব লাগে হয়নে তে এটা কি হ'ব মই লিখি ললো এক্সাম্পল কেন হ'ব এক্সাম্পল 7 কি দিছে চাব given কি দিছে QT perpendicular কি হ'বগে PR এটো দিয়া হৈ আছে নেক্সট দিছে angle TQR ইকুয়াল টু হৈছে কিমান 40 ডিগ্ৰী angle SPR ইকুয়াল টু হৈছে কিমান 30 ডিগ্ৰী এটা আমি উলিয়াব লাগে কিমান x আৰু y দেখিম মই নিৰ্ণয় কৰিব
লাগে যে x আৰু y ঠিক আছে এতিয়া x আৰু y টো উলিয়াবলৈ হলে আমি একদম সৰু কথাটো চাব এটো হৈ আছে 40 ডিগ্ৰী এটো হৈ আছে 90 ডিগ্ৰী এটো হৈছে x এটো এটা ট্ৰায়াঙ্গল এটা হৈ আছে না বহুত TQR ট্ৰায়াঙ্গল এটা হৈ আছে আমি কি জানো যে ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী ওকে দেন কি জানো দেখিম মই যে we know that আমি জানো যে কি জানো ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী ওকে ত্ৰিভুজ TQR পৰা কি হ'ব এতিয়া কি পাম গতে চাব মই ডাইৰেক্ট লিখি দিছো 40 90x একো নাই আমি যেটা ত্ৰিভুজটো মই মেনশন কৰি দিলো সো মই এটা এংগল নিলিখিলো হ'ব মই যে এংগল TQR QTR TXR এইলা লিখিলে হ'ব টাইম গৈ থাকিব হয়নে সেইখিনি নিলিখি আমি ডাইৰেক্ট কৰিব পাৰো যেটা মই ট্ৰায়াঙ্গলটো মেনশন কৰি দিলো ওকে কি কি আহিব এতিয়া মই 40 plus 90 plus x equal to হ'ব কিমান 180 ঠিক আছে এই দেখেন হ'ব গৈ 130 plus x equal to হ'ব কিমান 180 ওকে x কিমান হ'ব এতিয়া 180 minus 130 therefore x equal to হ'ব কিমান 150 বুজি পালো কথাটো x এর মানটো 150 পাই গলো ওকে এটো মই ওলাই গল এতিয়া মই কি লেব লাগিব এটা মই লেব লাগিব y y কাৰণে এটা বস্তু আমি জানো কি জানো জানা ত্ৰিভুজৰ কি আছিল যে বহিকোণটো কি হয় দূৰৱৰ্তী অন্তঃকোণ দুটা যোগফলৰ সমান আমি জানো হয় না এই চাব অলৰেডি এই প্ৰমাণ গিলা ত্ৰিভুজৰ কোণৰ সমষ্টি যে 180 ডিগ্ৰী হয় ত্ৰিভুজৰ বহিকোণৰ দূৰৱৰ্তী যে অন্তঃকোণৰ যোগফলৰ সমান হয় এই দুইটা হেই উপপাদ্যৰ প্ৰমাণটো মই অলৰেডি আগৰ ভিডিওটো মই দি দিছো সেই লিংকটো ডেসক্ৰিপচনতে আছে চাই লব পাৰিব এতিয়া আমি অংকটো মাজলৈ আগবাঢ়ো কি চাব আমি কি জান আকো লিখিলো কি লিখিলো ত্ৰিভুজৰ বহিকোণৰ মাপ কি লিখিম মই দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টি সমান ঠিক আছে ওকে এটা কি হ'ব কই এটা কি লিখিম এটা মই ত্ৰিভুজ এটাকে ত্ৰিভুজ PSR পৰা ঠিক আছে কি হ'ব কই y ইকুৱেল টু কি হ'ব কই এতিয়া এই y টো কি হ'ব কই 30 আৰু x ৰ সমষ্টি হয়নে এই ত্ৰিভুজটো PSR এই ত্ৰিভুজটো হয়নে কি হ'ব কই y টো 30 আৰু x ৰ যোগফলৰ সমান কি হ'ব কই এতিয়া 30 plus x হয়নে কি হ'ব কই এতিয়া 30 plus x মানে কিমান x মানে কিমান 50 হয়নে কথাটো এটো 50 হয় দে মই 150 লিখি থোৱা আছে ভুলতে 50 ওকে কি হ'ব কই 50 হ'ব কিমান এতিয়া 80 therefore y equal to হ'ব কিমান 80 হয়নে সো x মানো পাই গলো মই y মানো পাই গলো হয়নে তে এটো আছে দেখো আমাৰ অংকটো বুজি পাইছো নিশ্চয় ওকে এতিয়া নেক্সট एग्जांपल যেটো 8 আছে 8 ৰ মাজলৈ আমি আগবাঢ়ো ওকে एग्जांपल এটো কি দিছে চাব একদম সিম্পল সমদ্বিখণ্ডক বুলি এটা কনসেপ্ট আছে সমদ্বিখণ্ডকৰ কনসেপ্টটো মানে কেনেকুৱা যে আমি যদি এটা কোনো সমদ্বিখণ্ড সম বুলি ক'লে কি হৈ যাবগৈ সমান আৰু দ্বিখণ্ড বুলি ক'লে কি হ'বগৈ দুটা টুকুৰা মানে দুটা খণ্ড এটা কথাটো হ'ল যেতিয়া যিকোটা বস্তু আমি সমানে দুটা ভাগ কৰো তে কি হ'বগৈ এটা চাব তিনটা আঙুলি আছে এটা চাব এই তিনটা আঙুলি এই মাজৰ আঙুলিটো কি হৈছে কয় এই দুটা এইটো এংগুলৰ সমদ্বিখণ্ডক দ্যাট মিন্স কি বুজিম মই এই এংগুলটোৱে সমান হয় না সমদ্বিখণ্ড ই কি হৈ আছে এই এংগুলটো সমদ্বিখণ্ডক হৈ আছে এই এংগুলটো সমদ্বিখণ্ডক হৈ আছে মানে কি হ'বগৈ এই এংগুলটো কি হ'বগৈ সমানে দুভাগ কৰি আছে ওকে এটা কনসেপ্টলৈ যাও এটা মই পিছে কোৱেশ্চনটো চাব যে এটা ত্ৰিভুজ দিয়া হৈ আছে তো এডাল সমদ্বিখণ্ডক ওকে কি হ'ব এতিয়া A B C O E D এটো হ'ল y এটো হ'ল কিমান হ'ল z
এইটো হ'ব কিমান হৈ গ'ল x ওকে আৰু এই দুটা এংগল কি হ'বগৈ সমদ্বিখণ্ডক যেটোকে সমান সমদ্বিখণ্ডক যেটোকে সমান এটা ফিগাৰটো মই দিয়া হৈছে ওকে তে এতিয়া মই কি কৰিম জানানে এতিয়া মই কি কৰিবলৈ গৈ আছো যে মোক প্ৰমাণ কৰিব লাগে কিমান BOC BOC ইকুৱেল কিমান দিছে গৈ 90 মাইনাস BOC মানে BOC এই এংগলটো কি হ'ব উলিয়াব লাগে 90 মাইনাস BAC মানে ইয়াৰ হাফ ইয়াৰ আধাটো বুলি দেখাব লাগে ঠিক আছে ওকে দেখা যাওক হয় নাই ওকে প্ৰথমতে কি লিখি যাব লাগিব মই এতিয়া এক্সাম্পল কিমান হৈ গ'ল তো এক্সাম্পল হৈছে 8 ওকে এতিয়া ত্ৰিভুজ ABC AB আৰু AC বাহুক ক্ৰমে AB আৰু AC বাহুক ক্ৰমে E আৰু D বিন্দুলৈ বহাই দিয়া হ'ল ঠিক আছে বহাই দিলো তে বহাই দিয়াৰ পিছত কি হ'ব গৈ ইহঁতে কি কৈছে গৈ এই এংগল এটা ফৰ্ম কৰিছে মানে মই বহাই দিছো এই ত্ৰিভুজ এটা আছিলে তে A B ডাল কি কৰিলো মই বহাই পেলাই E লৈ আনিলো AC ডাল বহাই মই কৰিলো D লৈ আনিলো এতিয়া চাব এই এংগলটো আৰু এইটো এংগল কি লিখিম গৈ মই এতিয়া BO আৰু CO ক্ৰমে এংগল EBC আৰু এংগল BCB কি হ'ব গৈ সমদ্বিখণ্ড ওকে তে সমদ্বিখণ্ড বুলি কলে এই দুটা এংগল সমান হৈ গ'ল না এই দুটা এংগল সমান হৈ গ'ল হয়নে কথাটো ওকে এটা মই সমদ্বিখণ্ড বুলি কৈছো এতিয়া প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে যে কি হ'ব গৈ angle BOC equal হৈছে angle 90 degree minus half of angle কি হ'ব গৈ BAC ওকে BAC দেখাব লাগে ঠিক আছে তে BOC টো কি হ'ব গৈ এটো কি দেখাব লাগে মই 90 degree minus half of angle BAC মানে এটো আধা মানে x টো আধা ঠিক আছে ডান এটা চাব এতিয়া আমি আহি গলো কি হলে প্ৰমাণ হবে প্ৰমাণটো কি হ'ব এতিয়া যেটোকে এই দুটা এংগল সমান হয়নে তে কি হ'ব চাওকচোন এতিয়া চাওক আৰু এটা সৰু কথা আছে আমি কি জানো এটা সৰল ৰেখাত কোন কিমান থাকে 180 দেখে যে মই যদি চাও যে y মানটো উলিয়াব লাগে তে কি কৰিম মই 180 মাইনাস এই ডাঙৰ এংগলটো হয়নে গো BC হয়নে ওকে সব সেই কনসেপ্ট মই লগাম মানে কি হ'ব গৈ যেহেতু BO angle EBC সমদ্বিখণ্ডক হয়নে তে কি হ'ব গৈ angle EBO equal to angle OBC equal to angle half of কি হ'ব গৈ EBC তাকে এতিয়া EBO এটো এংগল OBC এটো এংগল সমান এই খটা সমান কেনেকৈ হৈছে এই ডাঙৰটো কি হৈছে আধা মানে EBC আধা EBC সৰি মইটো এনেকৈ উল্লেখ লিখিলো EBC কি হ'ব আধা এতিয়া চাব মই হাফ লিখিলো EBC এই EBC মানে কি 180 মাইনাস y হয়নে তাৰ কথাটো এনেকৈ চাব এতিয়া এটো যদি y হয় এই দুটাৰ যোগফল কেন আছিল 180 ডিগ্ৰী আছিল 1 টো যদি মই যে এটো এংগল উলিয়াব লগা হয় তে কি হ'ব এটো মাইনাস কৰিলে ওলাব না 180 পা ওলাব তে এতিয়া মই কি কৰিম মই তে EBC মানে কেন হ'ব গৈ 180 মাইনাস এংগল y বুজি পালো কথাটো হয়নে তে 180 বা কি কৰিব মই y মাইনাস কৰিলে তাই গোটেটো ওলাব না তে মই লিখি ললো ঠিক আছে একদম স্টেপ স্টাৰত কি হ'ব গৈ ইটো ফালে যাম এতিয়া আমি কি হ'ব চাব যেহেতু CO angle কি হ'ব গৈ DCB ৰ কি হ'ব গৈ সমদ্বিখণ্ডক ঠিক আছে তে সমদ্বিখণ্ডক হৈ যোৱাৰ লগে লগে কি হ'ব গৈ এতিয়া মই কি লিখিম গৈ angle
DCO equal to angle OCB equal কি হ'ব গৈ half of angle DCB equal okay চাব এই সমদ্বিখণ্ডক বুলি কৈছে তে কি হ'ব গৈ DCO এই কোণটো OCB এটো এংগল কি হৈ গ'ল সমান হৈ গ'ল আৰু কি হৈ গ'ল ডাঙৰটো কি হৈছে গৈ আধা মানে DCB আধা ঠিক আছে এটা চাওক অথনি কনসেপ্টটো নিচিনাকৈ এই DCB টো কি হ'ব 180 - z হ'বনে হ'ব কি হ'ব গৈ হাফ লিখিলো 180 কি হ'ব গৈ এংগল z লিখি ললো বুজি পাইছো কথাটো ওকে এখিনলৈকে ক্লিয়াৰ হৈ আছে উপকৰণ মুছি লৈছো এতিয়া মোক কি উলিয়াব দিছে BOC এটা চাব আমি কি জানো ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী বুলি মই জানো এটা চাব মই কি উলিয়াবলৈ গৈ আছো এতিয়া মই উলিয়াবলৈ গৈ আছো BOC হয় না এটা চাব মই কি হ'ব গৈ ত্ৰিভুজ BOC পৰা কি লিখিম গৈ এংগল BOC কি হ'ব গৈ 180 ডিগ্ৰী মাইনাস কি হ'ব গৈ যাব এই ত্ৰিভুজটো যে মই চাবলৈ যাওঁ এইটো কি হ'ব এইটো ভ্যালু কিমান হ'ব গৈ 180 ডিগ্ৰী মাইনাস এইটো এংগল আৰু এইটো এংগলৰ যোগফল কিহৰ কাৰণে হৈছে কাৰণ ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব যেনেকৈ মই এইটো উলিয়াবলৈ গৈ আছো কি হ'ব গৈ 180 ডিগ্ৰী মাইনাস this plus this বুজি পাইছো কথাটো ওকে কি হ'ব গৈ এটা কি লিখিম গৈ মই OBC plus angle OCB ঠিক আছে এটা মই লিখিলো 180 লিখিলো মাইনাস OBC এটা আছে এই OBC মানে মই কেন পাইছিলো half of 180 minus angle ZY পাইছিলো না পাইছো বহাই দিমছো ইয়াত কি হ'ব 180 minus angle Y ঠিক আছে এটা পালো প্লাস OCB কেন আছে এটো আছে হয় না কি হ'ব আকৌ 180 minus angle Z বুজিলো ওকে এটা চাব 180 minus এটা ইয়াৰ পৰা কি হ'ব 1/y টা কমন আহিব হয় না মই কি কৰিলো 1/y টো 1/2 টো কমন ললো কি হ'ব গৈ 180 minus angle y plus 180 minus angle z বুজিলো এটা চাব 180 minus 1/2 টো মই লিখিলো দেখাছোন কথাটো কেনেকুৱা 180 মই লিখিলো ইয়াত ঠিক আছে প্লাস 180 হৈ গ'ল মাইনাস কি লিখিলো গৈ চাব এটো কেন হ'ব গৈ y যদি মই কমন লৈ লওঁ এংগল y প্লাস এংগল z হয় না লিখিলো এটা এটা চাবচোন কি হ'ব গৈ 180 minus 1/2 লিখিলো কি হ'ব গৈ এটা কেন হ'ব গৈ 360 180 প্লাস তারপরে 180 minus y plus z এটা চাব এই ত্রিভুজটো যে মই চাবলৈ যাম তে কি হ'ব গৈ x plus y plus z মানে কিমান 180 ডিগ্ৰী হয় না যদি মই y plus z উলিয়াবলৈ যাওঁ কি হ'ব 180 minus x হ'ব না বা যদি মই 180 পৰা যদি মই y আৰু z টো মাইনাস কৰিলে কি ওলাব x টো ওলাব এটা চাব মই এখিনি মুছি ললে বেছি ক্লিয়াৰ হৈ যাব চাব এটা সৰু কথা ন এখিনিকে বুজি আছো হয় না এখিনিকে বুজি আছো মই ধুনীয়াকৈ ওকে এটা চাব হা মই তাতে দেখা দিছো বস্তুটো চাব ত্ৰিভুজ কোনটো ABC হলে কি হ'ব গৈ x plus y plus z equal to কেন হ'ব গৈ 180 ডিগ্ৰী কিহৰ কাৰণে যে এংগল তিনটাৰ সমষ্টি কিমান 180 ডিগ্ৰী হ'ব এতিয়া মই কি কৰি আছো x equal to কেন হ'ব 180 minus y plus z মই ইয়াক গোটেইটোকে এক লগত মই লৈছো হয় না বা x ৰ মানটো 180 minus y plus z হয় না তে এটোকে মই ইয়াত লিখিম গৈছো 180 minus y plus z হৈ আছে না আছে কি হ'ব তেনেহলে x হ'ব কি লিখিম মই এংগল x বুজি পালো কথাটো ওকে এটা সব 180 minus মই হাফ মাল্টিপ্লাই কৰিলে কেন হ'ব গৈ 180/2 minus angle x by 2 180 minus কেন হ'ব গৈ 90 হাফ লিখিলো angle x মানে কি নো BAC হয়নে বা angle কি হ'ব গৈ BAC 180 পৰা 90 গুচি গলে কেন হ'ব গৈ 90 minus half angle BAC ওলাই গ'ল না বস্তুটো হয় না
বুজি পালো কথাটো চাওক BOC মানে কি পালো মই এটাকে angle BOC equal কি হ'ব 90 minus half of angle BAC এইটো আমাক উলিয়াব দিছিল নে মোক হৈ গ'ল মানে কথাটো তে এইটো আছিল আমাৰ নেক্সট বুজি পাইছে কথাটো অকন পাজল লাগিব পাৰে একো নাই এইকন জায়গাতে মেইন পাজল লাগিব পাৰে হেকা কি গলগৈ কাখত এই বস্তু লিখি লবচোন যে x plus y plus z equal to 180 ডিগ্ৰী হলে x মান কেন হ'ব 180 minus y plus z এটো এনেকৈ বহাই দিলেহি একদম সাফা নহলে এনেকৈ কৰিব পৰা যায় দেই এটো এটা প্লাস করে 360 হ'ব হাফ এডি মাল্টিপ্লাই কৰিব অকন দীঘল হৈ যায় বস্তুটো কৰিব পাৰে এনেকৈ একো নাই এটোৱে বেষ্ট মুজন লাগে আৰু এটো খুব পৰীক্ষাত আহে যদিও খুব কম আহে তেনেকে দিয়া নাই বাৰু আজিলৈকে তথাপিও আমি কৰিবতো লাগিবই হয় নাই বুজিবতো লাগিবই ঘপককে আহি গলে কাক গালি পাই থাকিব তেতিয়া হয় নাই সো তেনেকে কৰি থাকিলে হৈ যাব তে এতিয়া আমি আহি যাও আমাৰ অনুশীলনটোৰ মাজলৈ ঠিক আছে তে অনুশীলনটোৰ মাজলৈ আমি আহো অনুশীলনটো সব 6.3 ধুনীয়াকে ছটা কোৱেশ্চন আছে আৰামত অকমান দীঘল হলেও ধুনীয়াকে আমি কৰি পেলাই আজি শেষ কৰি দিম ঠিক আছে এক নম্বৰ কোৱেশ্চন আছে এক নম্বৰ কোৱেশ্চনটো আমি MCQ হে বেছিকৈ আহা দেখিবলৈ পাওঁ তথাপিও আমি কৰিব যদি শিকি যাওঁ তেতিয়াহলে আমাৰ MCQ কি যতে নাহক আমি কৰিবলৈ পাৰিম হয় নাই সো আমি ধুনীয়াকে দেখিব আমি ট্ৰাই কৰোঁ ওকে তে এতিয়া আমি আহি গলো আমাৰ কোৱেশ্চন নম্বৰ 1 অনুশীলনী 6.3 কোৱেশ্চন নম্বৰ 1 কি দিছে চাব চিত্ৰটো দিয়া আছে আমাক এটো দিয়া আছে এটো দিয়া আছে এটো দিয়া আছে ওকে দিছে কিমান P Q R তাৰপিছত P S এটো দিছে কিমান 135 এটো দিছে কিমান 110 ওকে এটা চাব এটা কথাটো কেনেকৈ হ'ব আমাক উলিয়াব দিছে কোনটো আমাক উলিয়াব দিছে যে P R Q ওকে আমাক এটো এংগল আমাক উলিয়াব দিছে এই এংগলটো আমাক উলিয়াব দিছে ঠিক আছে কেনেকৈ উলিয়াম এতিয়া একদম সিম্পল কনসেপ্ট চাব মই জাস্ট বুজাই দিব ট্ৰাই কৰিছো এই দুটা কোণ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হয় সো 180 পা যে মই এটো মাইনাস কৰি দিম এটো ওলাই যাব হয় না এটো ওলাই গল যেতিয়া এটো এংগল ওলাই যাব এটো আৰু এটো প্লাস কৰিলে কি হয় এটো সৈতে সমান হয় কিহৰ কাৰণে যে বহি কোণটো দূৰৱৰ্তী অন্ত কোণৰ যোগফলৰ সমান হয় না ওলাই যাব ধুনীয়াকে আহক আমি অংকটো কৰিব ট্ৰাই কৰোঁ এতিয়া কি লিখিম এতিয়া কি দিয়া আছে আমি লিখি লম যে ত্ৰিভুজ PQR ৰ কি হ'বগৈ QP আৰু RQ বাহু দুটা ক্ৰমে কি হ'বগৈ S আৰু T লৈ T বিন্দু লৈ S আৰু T বিন্দু লৈ বহাই দিয়া হল ঠিক আছে বহাই দিয়া হল ওকে এতিয়া মই কি লিখিম গৈ বহাই দিয়া হল তে এতিয়া কি হ'ব গৈ এংগল SPR ইকুৱেল হৈছে 135 তে এংগল PQT ইকুৱেল হৈছে কিমান 110 ওকে এতিয়া উলিয়াব লাগে কিমান সময় নিৰ্ণয় কৰিব লাগে যে নিৰ্ণয় কৰিব লাগে যে কি হ'বগৈ এংগল PRQ ওকে এটা সব এটা কি লিখিমগৈ এংগল SPR প্লাস এংগল কি হ'বগৈ RPQ ইকুৱেল কেন হ'বগৈ 180 ডিগ্ৰী কিহৰ কাৰণে হ'ব এটা কোণ 180 ডিগ্ৰী কিহৰ কাৰণে হ'ব ৰৈখিক জুৰীয়া কোণ হয়নে যাক আমি লিনিয়াৰ পেয়াৰ বুলি কওঁ লিনিয়াৰ পেয়াৰ এংগল বুলি কওঁ ৰৈখিক জুৰীয়া কোণ ঠিক আছে ওকে এটা চাব SPR মানে কিমান 135 প্লাস এংগল RPQ কেন হ'বগৈ 180 কৰিলো এংগল RPQ কেন হ'বগৈ 180 minus 135 হয়নে এংগল RPQ কেন হ'বগৈ মাইনাস কৰিলে কেন হ'বগৈ 10 পৰা 5 গলে হৈ গ'ল 5 7 পৰা 3 গলে হৈ গ'ল 4 45 ডিগ্ৰী বুজিলো এতিয়া আমি আহি যাও এটো হৈছে এটা স্টেপ পাই গলো মানে আমি এটো কি পালো এখিনি কি পালো আমি 45 বুলি পাই গলো ওকে এটা চাব মই এখিনতে কৰি দিছো দেই
ওকে এটা আমি কি জানো উই নো দ্যাট আমি জানো যে আমি কি জানিম যে বহিকোণটো কি হয় দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান ত্ৰিভুজৰ বহিকোণ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান বা সমষ্টিৰ সমান হৈ গ'ল এতিয়া চাব কি লিখিব পাৰিম মই এটাকে ত্ৰিভুজ পি কিউ আৰৰ পৰা কি লিখিব পাৰিম চাওকচোন এংগল কি হ'বগৈ পি কিউ টি মানে এ কিউ টি পি কিউ টি মানে এই কোণটো কি হ'বগৈ এতিয়া এংগল আৰ পি কিউ প্লাছ এংগল কি হ'বগৈ পি আৰ কিউ ঠিক আছে এতিয়া পি আৰ টি ভ্যালু পি কিউ টি ভ্যালু কিমান আছে 110 ইকুৱেল আৰ পি কিউ ভ্যালু কিমান পালো মই 45 ডিগ্ৰী পালো এংগল কি হ'বগৈ পি আৰ কিউ এটা উলিয়াব লাগে ঠিক আছে এটা চাব 110 minus 45 equal কিমান হ'বগৈ এংগল পি আৰ কিউ ওলাই গ'ল এটা ডাইৰেক্ট হয় এটা মাইনাস কৰি দিলে যেটো ওলাব সেইটোই হ'ব হয়নে মই এখিনতে লিখি দিছো কাৰণ তলত চাগে কেমেৰাটো কভাৰ কৰা নাই কিয়া এনেকুৱা মইতো দেখা নাই তথাপিও হেন কৰি দিছো কি হ'বগৈ এতিয়া যদি মই মাইনাস কৰি দিও কেন হ'বগৈ 10 পৰা 5 গলে হৈ গ'ল কিমান 5 এটাকে 10 পৰা 4 গলে হ'ব কিমান 6 65 ইকুৱেল টু হ'ব কিমান পি আৰ কিউ therefore angle পি আৰ কিউ ইকুৱেল টু হ'ব 65 ডিগ্ৰী হৈ গ'ল পাই গ'ল তে এইটোই আছিল আমাৰ অংকটো ঠিক আমাৰ উজু উলিয়াব দিছে এইটোই আৰু যদি এমসিকিউ দিয়ে তাহলে আমাক ডাইৰেক্ট আমি কৰিব পাৰিম ইমানখিনি কৰা দৰকাৰ নাই এতিয়া জানো যে আমি শৰ্টকে কৰিবহে লাগে যদি প্লাস কৰিবা এটো ওলাব এটো হলে এটো প্লাস কৰি দিবা ওলাই যাব হয়নে হ'ব ওকে তে এটো আছিল আমাৰ 1 নম্বৰ কোৱেশ্চনটো তে এতিয়া আমি আহো আমাৰ 2 নম্বৰ কোৱেশ্চনটো মাজলে 2 নম্বৰ কোৱেশ্চন কি দিছে চাব এতিয়া একেটা স্থানতে আমি খালি এই এংগুলাৰ যিবিলাক ফৰ্মুলা আছে সেইবিলাক ফৰ্মুলা ইউজ কৰি পেলাই আমি গোটেই ম্যাথখিনি কৰি দিব লাগিব একদম ইজি হয় ইমান টান নহয় খালি অকন খালি ভাবিব লাগে যে কি যে কোনটো এংগুল উলিয়াই পেলাই আমি কোনটো লগত ৰিলেচন দেখাব পাৰো কাৰ লগত কোনটো ৰিলেচন আছে সেই বস্তু আমি দেখাব পাৰিলে আমি অংকটো ধুনিয়াকে পাৰিম ঠিক আছে তে এতিয়া নেক্সট কোৱেশ্চনটো মাজলৈ আহিব দিছে কিমান চাব x y z দিয়া হৈ আছে x y z এটো কিমান o এটো দিছে কিমান 62 ডিগ্ৰী দিছে তাৰপিছত এই গোটেইটো কিমান দিছে 54 ডিগ্ৰী দিছে আৰু এটা দিয়া নাই ওকে 2 নম্বৰ কোৱেশ্চন কি লিখিম মই যে ত্ৰিভুজ XYZ ৰ YO আৰু ZO ক্ৰমে এংগুল Y এংগুল Z ৰ কি হৈ গৈ সমদ্বিখণ্ডক ওকে তে সমদ্বিখণ্ডক যেতিয়া হৈ গ'ল সমদ্বিখণ্ডক ওকে নেক্সট কি দিয়া আছে এংগুল x ইকুৱেল দিছে 62 দিছে আৰু এংগুল y দিছে কিমান 54 ডিগ্ৰী ওকে তে আমাক এটা উলিয়াব দিছে কিমান চাব নিৰ্ণয় কৰিব লাগে যে নিৰ্ণয় কৰিব লাগে যে এংগুল OZY আৰু এংগুল YOZ ওকে এটা মই উলিয়াব লাগে ঠিক আছে এটা কেনেকৈ উলিয়াইছো OZY মানে এই আধা উলিয়াব লাগে নেক্সট YOZ এটো উলিয়াব লাগে একদম সিম্পল সব ডাঙৰ ত্ৰিভুজটো আমি কি জানো এটো এংগুল জানো 180 পৰা যদি মাইনাস কৰি দিও কি হ'ব z লৈ যাব না হয় না আৰু যেনক আমি আধা কৰি দিলে কাৰণ সমদ্বিখণ্ডক বুলি মোক কৈ দিছে হয় না এছ হ'ব we know that আমি জানো যে কি জানো আমি ত্ৰিভুজৰ কোণৰ সমষ্টি
কোণৰ সমষ্টি কি হ'ব 180 ডিগ্ৰী ঠিক আছে ত্ৰিভুজ XYZ ৰ পৰা কি হ'ব এতিয়া চাব angle x plus angle y plus angle z equal হৈছে 180 ডিগ্ৰী ওকে এটা চাব angle x plus angle y plus angle z যদি 180 ডিগ্ৰী হৈ গ'ল এতিয়া angle x মানে কিমান 62 angle y মানে কিমান 54 angle z টো মই নাজানো হৈ গ'ল কেনে হ'বগৈ 116 4 2 6 5 1 11 5 6 11 প্লাস কেন হ'বগৈ angle z equal হ'ব 180 হৈ গ'ল angle z কেন হ'বগৈ 180 minus 116 therefore angle z কেন হ'বগৈ 10 পা 6 গলে হ'ব 4 7 7 পা 1 গলে হ'ব কিমান 6 64 ঠিক আছে এটা আমি z টো পাই গলো মানে এই গুটে angle টো মই পাই গলো কিন্তু মোক কি লাগে মোক লাগে কি এই আধা angle টোহে লাগে এই আধাটোহে লাগে হয়নে তে কি হ'বগৈ চাকচোন এটাকে angle OZY equal কি হ'ব half of angle z কিহৰ কাৰণে যিহেতু OZ angle z ৰ কি হ'ব সমদ্বি খণ্ডক ঠিক আছে তে কি হ'ব মই হাফ লিখিলো 64 লিখিলো কেন হ'ব এতিয়া 32 ডিগ্ৰী বুজিলো এই 32 ডিগ্ৰী পাই গ'ল মানে এই সৰুকৈ নিয়মৰে মই এতিয়া 32 ডিগ্ৰী ওলাই গ'ল হয়নে মই এতিয়া উলিয়াব লাগে এইখন ঠিক আছে তাৰ কাৰণে মই কি জানো এই সৰুখন জানিব লাগিব নহয় হয়নে দেখেইখন লৈ যাও তে এটাকে কি হ'বগৈ angle OYZ কেন হ'বগৈ half of angle y কিহৰ কাৰণে হ'ব যিহেতু কি হ'বগৈ OY angle y ৰ কি হ'বগৈ সমদ্বি খণ্ডক তে কি হ'বগৈ এতিয়া হাফ লিখিলো y মানে কেন হ'বগৈ 54 27 ডিগ্ৰী বুজিলো এটা স্যার এতো পালো মই কেন 27 পাই গলো ইকন পালো কিমান 27 এই সৰুখন পালো 27 ডিগ্ৰী পাই গলো 32 ডিগ্ৰী পাই গলো এতিয়া উলিয়াব লাগে আমি এই ঠিক আছে এটা আমি চাক আমাৰ আগৰ যেটো কনসেপ্টটো আছে ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী হয় না এখন মুছি ললো কি হ'ব গৈ এতিয়া লিখিম মই ত্ৰিভুজ OYZ ৰ পৰা কি হ'ব গৈ এতিয়া চাব angle OYZ plus angle OZY plus angle YOZ equal হৈছে 180 ডিগ্ৰী হৈ গ'ল এতিয়া OYZ কিমান OYZ কিমান হৈ গ'ল 27 plus OZY কিমান হ'ব 32 plus YOZ টো মই নাজানো হয় না 180 ঠিক আছে কেন হ'ব এতিয়া 5 2 আৰু 7 2 কেন হ'বগৈ 9 5 3 2 5 5 কেন হ'ব YOZ হ'ব কিমান 180 হৈ গ'ল এতিয়া YOZ কেন হ'বগৈ 180 minus কেন হ'বগৈ 59 হৈ গ'ল কি হ'বগৈ therefore angle YOZ কেন হ'ব মাইনাস কৰিলে 10 পা 9 গলে হৈ গ'ল 1 7 পা 5 গলে হৈ গ'ল 2 1 থাকিলে 121 ঠিক আছে ওকে তে এইটোৱে হৈ গ'ল আমাৰ আনসাৰটো বুজি পালো কথাটো তে আমি এনেকৈ কৰিলে আমাৰ আনসাৰটো আমি পাই যাম ঠিক আছে তে আমি এনেকৈ হৈ যাব ঠিক আছে তে আমি যদি কিবা কাৰণত চেক কৰিবলৈ মন যায় আমি লাষ্টত চেক কৰিব পাৰো না 6.3 টো সেকশন ইয়া চেক কৰি চাও 6.3 কেন দিয়া আছে 6.3 6.3 কেন দিছে দুই নম্বৰটো 32 আৰু 121 লৈছে আমাৰ 32 আৰু 121 হয়নে বলে গ'ল নেক্সট আহি গলো মই এই নম্বৰলৈ এবাৰ 3 নম্বৰ কোৱেশ্চনটো লৈ আহিম 3 নম্বৰ কোৱেশ্চন ওকে 3 নম্বৰ কোৱেশ্চনটো চাব 3 নম্বৰ কোৱেশ্চনটো ম্যাক্সিমাম আমি এমসিকিউ আহা দেখিবলৈ পাওঁ একদম সিম্পল এমসিকিউ আহে যেতিয়া আমি সৰুৱে হ'ব লাগিব সো আমি অকন ধুনীয়াকৈ বুজি ললে আৰামত আমি কি হ'বগৈ কৰিব পাৰিম ঠিক আছে ওকে ফিগাৰটো কি দিছে চাব AB এটো দিয়া হৈছে ওকে DC B
A E এইটো হ'ল কিমান হ'ল B 53 35 ওকে এইটো দিয়া হৈ আছে এটা কি লিখিম এটা মই 3 নম্বৰটো given কি হ'ব কয় AB parallel DE আৰু কি হ'ব কয় angle BAC equal হৈছে কিমান 35 ডিগ্ৰী angle CDE হৈছে কিমান 53 ডিগ্ৰী তে উলিয়াব লাগে কিমান DCE এইটো angle উলিয়াব লাগে ওকে একদম সিম্পল আমি পাৰিমেই চাবচোন এটা ফটককৈ ওলাই যাব নিৰ্ণয় কৰিব লাগে যে কি হ'ব দে চাব যে নিৰ্ণয় কৰিব লাগে যে কিমান angle BCE ওকে BCE আমি উলিয়াব লাগে এটা চাব AB লগত যদি DE প্যাৰেলাল হৈ যাব তে A কোণটোৰ লগত A কোণটো কি হ'ব একান্ত কোণ হ'ব মানে একান্ত কোণ হলে কি হ'ব সমান একান্ত কোণ হয়নে চাব যেহেতু আমি তাতকে ডাইৰেক্ট কৰি যাওঁ angle কি হ'বগৈ CED equal to angle কি হ'বগৈ BAC কিহৰ কাৰণে একান্তৰ কোণ কি হ'ল একান্তৰ কোণ যে AB parallel to হৈছে DE আৰু কি হ'বগৈ AE সেদক বুজিলো ওকে এটা কি হ'বগৈ ইমপ্লাইজ হ'ব CED ইকুৱেল কিমান হ'বগৈ এতিয়া BAC কিমান আছে 35 আছে না 35 ডিগ্ৰী ওলাই গ'ল হয়নে তে মোক কি লাগে DCE লাগে হয়নে তে ত্ৰিভুজ হৈ গ'ল নে নাই হ'ল তে চাব আমি জানো যে আমি কি জানো এতিয়া আমি জানো যে ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী কি লিখিম এতিয়া মই ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব কি হ'ব ত্ৰিভুজ CDE পৰা হৈ গ'ল এতিয়া মই অংকটো তাত কৰোঁ এইখিনিতে কৰিছো দেই ওকে কি হ'ব এতিয়া যে angle DCE plus angle CDE plus angle CED equal কিমান হ'ব 180 ডিগ্ৰী এতিয়া BC মানে কিমান DC টো মই নাজানো আমাক উলিয়াব দিছে DCE plus CDE মানে কিমান হ'ব 53 CED কিমান CED টো আমি 35 ডিগ্ৰী বোলে 35 equal হৈছে 180 DCE plus কিমান হ'ব 88 equal হ'ব 180 angle DCE কিমান হ'ব 180 minus 88 therefore angle DCE কিমান হ'ব minus কৰিলে কিমান হ'ব 2 হৈ গ'ল 7 17 পৰা আন গ'লে হ'ব 92 ডিগ্ৰী বুজিলো হৈ গ'ল তে DCE কিমান হ'ব DCE হ'ব কিমান 92 ডিগ্ৰী হৈ গ'ল ক্লিয়াৰ বুজি পাই গ'লো এটো হ'ব আমাৰ আনসাৰ ঠিক আছে 3 নম্বৰ আনসাৰটো এটোই হয় ঠিক আছে এতিয়া আমি আহি গ'লো 4 নম্বৰ কোৱেশ্চন ঠিক আছে 4 নম্বৰ কোৱেশ্চন কি হয় দিছে চাব 4 নম্বৰটো একদম ইজি এমসিকিউ হয় ইয়াত মানে কি হৈ যায় আপুনি চাব এই 1 নম্বৰটো 3 নম্বৰটো 4 নম্বৰটো এই তিনটা কিন্তু এমসিকিউতে বেছিকৈ হয় হৈ গ'ল একদম ইজি সেইকাৰণে হয় নাই ওকে তে 4 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবঢ়াম 4 নম্বৰ কি চাব ओके तो 4 নম্বৰ ফিগাৰটোত কি আছে একদম সিম্পল ইমান টান নহয় আমি ইজিলি কৰিব পাৰিম ओके इस फिगर दिया हुआ है কি দিছে P R T S Q এটো দিছে কিমান 40 এটো দিছে কিমান 95 এটো দিছে কিমান 75 দিয়া হৈ আছে ওকে আমাক উলিয়াব দিছে কিমান আমাক উলিয়াব দিছে SQT মানে এটো উলিয়াব দিছে ওকে পাৰিম একদম সিম্পল সব লিখি ললো 4 নম্বৰটো
কি দিয়া আছে আমাক কৈছে কি PQ আৰু RS ৰেখাই T বিন্দুত কাটিছে হৈ গ'ল এংগল PRT ইকুৱেল টু হ'ল কিমান হ'ব 40 ডিগ্ৰী এংগল RPT ইকুৱেল টু হৈছে কিমান 95 ডিগ্ৰী তাৰপিছত এংগল TSQ হৈছে কিমান 75 ডিগ্ৰী হৈ গ'ল উলিয়াব লাগে কিমান SQT ওকে নিৰ্ণয় কৰিব লাগে যে এংগল SQT এটা উলিয়াব লাগে এতিয়া চাব কথাটো কেনেকুৱা আমি এইটো কোণ উলিয়াব লাগে আমি এইটো কোণ জানিব লাগিব নহয় কেনেকৈ পাম এতিয়া এই দুটা কোণ কি হয় অপোজিট কোণ হয় বিপৰীত কোণ হৈ যায় তে এইটো কোণ কেনেকৈ পাম আমি এই তিনিটা কোণ যদি মই যোগ কৰি দিওঁ কি হ'বগৈ 180 ডিগ্ৰী হৈ যাব পাই যাম তেতিয়া we know that কি জানো ত্ৰিভুজৰ পুনৰ সমষ্টি কিমান 180 ডিগ্ৰী আকৌ ত্ৰিভুজ PRT পৰা এতিয়া চাওক PRT পৰা যদি মই পাবলৈ গুচি যাওঁ তে কি হ'বগৈ মই ডাইৰেক্ট লিখিম চাওক যেহেতুকে মই ট্ৰায়াঙ্গলটো মেনশ্যন কৰি দিলো ডাইৰেক্ট লিখিব পাৰিম এটাকে কি হ'বগৈ এটাকে 95 প্লাছ 40 প্লাছ এংগল PTR ইকুৱেল টু হৈছে 180 ডিগ্ৰী কেনে হ'বগৈ 1 5 থাকিলে 9 সেকেন্ড হ'ব 13 135 প্লাছ এংগল PTR ইকুৱেল হ'বগৈ 180 ডিগ্ৰী PTR কেন হ'বগৈ 180 minus equal 135 therefore angle PTR কেন হ'বগৈ minus কৰি কেন হ'ব 5 হৈ গ'ল হাতৰ পৰা 3 গ'ল হৈ গ'ল 45 ডিগ্ৰী হৈ গ'ল তো ই যদি 45 ডিগ্ৰী হৈ গ'ল ই কি হ'ব 45 ডিগ্ৰী হৈ যাব হয়নে ওকে কি হ'ব এতিয়া এটাকে angle STQ কেন হ'বগৈ angle PTR কিয় সমান এটা কোণ কিয় সমান এটা কোণ হৈছে কি বিপৰীত কোণ হৈ গ'ল তে কি হ'ব গতে ইমপ্লাই যে এংগল STQ ইকুৱেল টু হ'ব কিমান 45 ডিগ্ৰী বুজিলো এটা মাহ গ'ল কি হ'ব ত্ৰিভুজ TSQ পৰা যেটাকে মই আগত লিখি থৈ দিছো ত্ৰিভুজৰ পুনৰ সমষ্টি 180 ডিগ্ৰী সো ইয়াত মই এটা নিলিখিলেও হ'ব ডাইৰেক্ট কৰিম কি হ'ব A2 plus A2 plus A2 ইকুৱেল কেন হ'বগৈ 180 ডিগ্ৰী এটাকে কি হ'বগৈ 45 plus 75 plus SQT ইকুৱেল হ'বগৈ 180 ডিগ্ৰী বুজিলো এটা প্লাস কৰিলে কেন হ'বগৈ 120 প্লাস কেন হ'বগৈ SQT ইকুৱেল হ'বগৈ 180 এটা SQT ইকুৱেল হ'ব কিমান 180 minus 120 therefore angle SQT হ'ব কিমান 60 ডিগ্ৰী হৈ গ'ল পাই গ'ল তে এটো এংগল আমি কেন পালো আমি 60 ডিগ্ৰী বুলি পাই গ'ল হৈ গ'ল তে এটো আছিল আমাৰ 6 নম্বৰ কোৱেশ্চনটো আনসাৰটো বুজি পাৰিছো নিশ্চয় হ'ব আমি এটো ধুনিয়াকে বুজি ল'ব পাৰিলো ওকে এতিয়া আমি আহো আমাৰ 5 নম্বৰ কোৱেশ্চনটো মাজলে ওকে 5 নম্বৰ কোৱেশ্চনটো মাজলে আগবাঢ়িম এতিয়া 5 নম্বৰ কি দিছে চাব একেটা স্টাইলতে ইয়াৰ সৈতে একে হয় ধুনিয়াকৈ এটো কৰিব লাগিব একো নাই এটো কিন্তু পৰীক্ষা আহিছে বহুত বাৰ কিন্তু আহিছে 2 মাৰ্কস নবা 3 মাৰ্কস দি পেলাই আহিছে যদি আমি 5 নম্বৰটো কৰিবলৈ আমি আগবাঢ়িম এতিয়া এটো কিন্তু বহুত বাৰ আহিছে ওকে প্ৰথমে ফিগাৰটো ড্ৰ কৰি লওঁ ওকে ফিগাৰটো ড্ৰ কৰিলে কেন হ'ব এটো হৈ গ'ল x এটো হৈ গ'ল y এটো হৈ গ'ল 65 এটো কিমান আছে 28 q p s r t ওকে তো দিয়া হয় আছে ওকে
এবার কি দিয়া আছে মই লিখি লওঁচোন কিমান নম্বৰ এটো 5 নম্বৰ কি দিয়া আছে PQ perpendicular RS okay sorry PS দিয়া হৈ আছে আৰু কি দিছে PQ parallel to SR ঠিক আছে angle SQR equal to দিছে কিমান 28 okay আৰু কি দিছে angle QTR কিমান দিছে 65 angle QTR দিছে কিমান 65 দিয়া হৈ আছে কি দিব লাগিব মই এতিয়া নিৰ্ণয় কৰিব লাগে যে কেন হ'ব এটো x আৰু y ঠিক আছে x আৰু y তে মই উলিয়াব লাগিব একদম সিম্পল চাব ইমান টান নহয় এটা কেনেকৈ আমি জানোনে আমি এই এংগলটো যেটো তোমাৰ প্যাৰেলাল বুলি কৈ দিছে PQ প্যাৰেলাল যেটো ST বুলি কৈ দিছে তে এই এংগলটো PQR এই গুটে এংগলটো কি হ'ব এই এংগলটো হতে কি হ'ব একান্তৰ কোণ হ'ব ওকে চাব এংগল PQR equal to angle কি হ'ব QRT কিয় হ'ব কিয় একান্তৰ কোণ কিয় PQ parallel to ST আৰু কি হ'ব QR কি হ'ব সেটক ওকে মানে ইন্টারসেক্টিং নাইবা তিৰ্যক বুলি কয় দিটো ওকে এটা এই PQR মানে কি PQR মানে কি হ'ব x + 28 হ'ব হয়নে সেকশন কি হ'ব x + 28 equal কিমান হ'ব 65 x কিমান 65 minus 28 therefore x কিমান হ'ব 15 পান গলে হ'ব 7 তাৰে 5 পৰা 3 গলে 37 ওকে একে ভাবে x মান মই 37 পাই গলো হয়নে এটা চাব x মান পাই গলো মই 37 বুলি পাই গলো এটো 90 ডিগ্ৰী দিয়া হৈ আছে তে এটো কি হ'ব ত্ৰিভুজ এটা হৈ আছে না ত্ৰিভুজৰ কোণ সমষ্টি কিমান 180 ডিগ্ৰী ওকে কি লিখিলো ত্ৰিভুজ PQS ৰ পৰা কি হ'ব এতিয়া 90 plus x plus y equal হৈছে কিমান 180 ডিগ্ৰী কি লিখিম এতিয়া মই যেহেতু ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি কেন হ'ব 180 ডিগ্ৰী হৈ গ'ল ঠিক আছে বুজিলো এটা চাব কি হ'ব 90 লিখিলো x মানে কিমান 37 y তো মই নাজানো 180 ডিগ্ৰী দুটা প্লাস কোণ কেন হ'ব 7 হৈ গ'ল 127 plus y equal হৈছে 180 ডিগ্ৰী ওকে এই কোণ মই ইয়াতে কৰি দিছো তললৈ যোৱা নাই কেন হ'ব y equal কেন হ'ব 180 minus হৈ গ'ল 127 therefore y equal কেন হ'ব মাইনাস কৰিলে 3 হৈ গ'ল 7 পৰা 2 গলে কেন হ'ব 553 ডিগ্ৰী হৈ গ'ল হয়নে তে এটো আছিল আমাৰ 5 নম্বৰ কোৱেশ্চনটো আনসাৰ ঠিক আছে তে এটো আহে ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চন আছে 6 নম্বৰটো তে 6 নম্বৰ কোৱেশ্চনটো কিন্তু খুব কম আহে পৰীক্ষাত কিন্তু যোৱাবাৰ কিন্তু নগাঁও ডিস্ট্ৰিক্টত এনুৱেল পৰীক্ষাত এটো কিন্তু কোৱেশ্চনটো আহিছে খুব কম আহে আৰু কোনবা দুই এখন ডিস্ট্ৰিক্টত আহিছে আমি এটা কাম কৰি থৈছো যে বহুতখন ডিস্ট্ৰিক্টৰ এমচিকিউ খিনি সলভ কৰি পেলাই অলৰেডি আপলোড কৰি থৈছো ডেসক্ৰিপচনতে তাৰ লিংকসমূহ পাই যাব বা আমাৰ চেনেলটোত গৈ পেলাই আপোনালোকে প্লেলিষ্টত চাব পাৰিব আৰু দেখা পাই যাব চাবচোন বাৰু কেনেকুৱা পাই আমাৰ কমেন্টত কমেন্ট কৰি জনাব আৰু এতিয়া আমি আহো লাষ্ট কোৱেশ্চনটো হৈছে কি 6 নম্বৰ কোৱেশ্চনটো ওকে তে 6 নম্বৰ কোৱেশ্চনটো মাজতে আমি আগবাঢ়ো ওকে তে 6 নম্বৰ কোৱেশ্চনটো হল 6 নম্বৰ কোৱেশ্চনটোত আমি আমাৰ যেটো এটা ফৰ্মুলা উপপাদ্য আছিল যে বহিকোণটো দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান সেই কনসেপ্টটো আৰু কি হ'ব সমদ্বিখণ্ডকৰ যেটো কনসেপ্ট এই দুটা কনসেপ্ট লৈ ললে আমি গোটেই অংকটো কৰিব পাৰিম ধুনীয়াকৈ আমি অংকটো কৰি দিলে হ'ল অকমান টান বুলি নাভাবিব ইজি হয় কথাটো কি আমি যেনেকৈ প্ৰপাৰলি সেই বস্তুকিটা আমি ইউজ কৰিব পাৰো মেইন কথা সেই দুটা ফৰ্মুলা যে বহিকোণটো দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান আৰু লগতে কি হ'ব সমদ্বিখণ্ডকৰ কোণ দুটা সমান এই জানিলে হৈ গ'ল ধুনীয়াকৈ ওকে তে আমি প্ৰথমতে ছবিটো আঁকি ললো এটা এটো দিয়া হৈ আছে আৰু এটা দিছে কিমান এটো দিয়া হৈ আছে ওকে ইয়াত কি দিছে P Q R T S ওকে এটা এই দুটা কোণ সমান বুলি কৈছে এটো কোণ সমান
ইয়াত কি হ'ব এই দুটা কোণ এই কোণটো সমান ওকে এই দুটো আমাক দিয়া হৈ আছে এতিয়া চাব এইবিলাক কি জানেনে এই কোণটোৰ এই ডাল কিউটি ডাল কি হ'বগৈ সমদ্বিখণ্ডক যেনেকৈ পি আৰ এছ ৰ কি হ'বগৈ আৰ টি ডাল কি হ'বগৈ সমদ্বিখণ্ডক ওকে তেতিয়া আমি কি লিখিম এতিয়া 6 নম্বৰটো চাব এইটো আমাৰ লাষ্ট কুৱেশ্যন হ'ব ৰেখা আৰু কোণৰ চেপ্টাৰটো লাষ্ট ভিডিঅ' হয়তো আৰু লাষ্ট কুৱেশ্যনটো হয় ওকে কি হ'বগৈ চাব ত্ৰিভুজ পি কিউ আৰৰ কি হ'বগৈ কিউ আৰ বাহু এছ বিন্দুলৈ বহাই দিয়া হ'ল ওকে নেক্সট কি হ'বগৈ এংগল পি কিউ আৰ আৰু এংগল পি আৰ এছ এছৰ সমদ্বিখণ্ডক দুডাল টি বিন্দুত মিলিত হৈছে ওকে এতিয়া কি হ'বগৈ প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ এংগল কিউ টি আৰ ইকুৱেল টু হৈছে হাফ অফ এংগল কিউ পি আৰ ঠিক আছে দিয়া হৈ আছে এইটো উলিয়াব লাগিব ঠিক আছে না ওকে এতিয়া কথাটো কেনেকুৱা হ'ব আমি কি জানো আমি কি লিখি লওঁ আমি জানো যে লিখাৰ আগতে আমি যদি সমদ্বিখণ্ডৰ কথাটো লিখি লওঁ বেছি ইজি হৈ যাব চাব কিউ টি এংগল কিউ পি কিউ আৰৰ কি হ'বগৈ সমদ্বিখণ্ডক কিউ টি এংগল পি কিউ আৰৰ সমদ্বিখণ্ডক কি হ'বগৈ এতিয়া এংগল পি কিউ টি ইকুৱেল টু এংগল পি কিউ আৰ ইকুৱেল টু হ'বগৈ হাফ অফ এংগল পি কিউ আৰ এই চব কথাটো কেনেকুৱা ই যদি সমদ্বিখণ্ডক হৈ যায় এইটো কোণে সমান আৰু ডাঙৰটো কি হ'বগৈ আধা হ'ব আমি আৰু এটা কথা ক'ব পাৰোঁ নহয় ডাঙৰটো কিমান হ'ব সৰুটো দুগুণ হ'বনে হয়নে যদি মই 2 টো মাল্টিপ্লাই কৰি দিওঁ ইয়াত হয়নে পি কিউ আৰ কেন হ'ব 2 ইনটু পি কিউ আৰ 2 ইনটু পি কিউ টি হ'ব পাৰে হয়নে কথাটো ওকে নেক্সট আমি কি ক'মগৈ এতিয়া আমি প্ৰমাণটো কৰি আছো প্ৰমাণ নেক্সট কি হ'বগৈ টি আৰ এংগল পি আৰ এছৰ সমদ্বিখণ্ডক কি হ'বগৈ এতিয়া এংগল পি আৰ টি ইকুৱেল টু এংগল পি আৰ এছ ইকুৱেল টু হ'বগৈ হাফ অফ এংগল পি আৰ এছ ওকে তুমি লিখি ল'লো এতিয়া কি লিখিম আমি জানো যে উই নো ডেট আমি কি জানো বহিকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান হৈছে সমান কি লিখিম এতিয়া এইখিনি লিখিছো সমান আমি জানো কি লিখিম এতিয়া ত্ৰিভুজ পি কিউ আৰৰ পৰা এতিয়া পি কিউ আৰৰ পৰা কি হ'বগৈ পি আৰ এছ কি হ'বগৈ এতিয়া চাব কি হ'বগৈ চাব এংগল পি আৰ এছ ইকুৱেল এংগল এইটো বহিকোণটো হয়নে অন্তঃকোণ কি হ'ব এইটো কোণ আৰু এইটো কোণ হ'ব কি হ'বগৈ এটা হ'ব কিউ পি আৰ এটা হ'ব কিমান পি কিউ আৰ ঠিক আছে এতিয়া চাব এই যে পি আৰ এছ টো আছে মোক এতিয়া চাব মোক প্ৰমাণ কৰিব দিওঁতে কি দিছে কিউ পি আৰ দিছে মানে এই হেৰিটো দিছে কিউ পি আৰ হৈ গ'ল কিউ টি আৰ আৰু কিউ পি আৰ দিছে মানে এই কোণটো আৰু এই কোণটোৰ লগত মই ৰিলেশ্যন দেখাব লাগিব ঠিক আছে এই ত্ৰিভুজটো কোণটো দেখাবলৈ হ'লে মই এই ত্ৰিভুজটো যদি লওঁগৈ তেতিয়া বহিকোণটো কি হ'ব মোক টি আৰ এছ লাগিব মোকতো সৰু এংগলটো নালাগে হয়নে কথাটো টি আৰ এছটোৰ কাৰণে মই কি লিখিব পাৰিম চাবচোন এই পি আৰ এছৰ জেগাত মই কি লিখিব পাৰিম 2 ইনটু এংগল টি আৰ এছ হয়নে কথাটো চাব এই চাওকচোন টি আৰ
TRS মানে PRS কেন হ'বগৈ 2 দি আমি ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'বগৈ TRS হ'ল ঠিক আছে লিখি ললো ইয়াত এংগল QPR QPR তো মোক লাগিব উলিয়াবলে হয়নে নেক্সট আপ PQR আছে তাতে সব কি PQR ত মুকটো এটো কোণ নালাগে মুকটো এই ত্ৰিভুজটোতে যাবলৈ মই গৈ আছো হয়নে মোক লাগিব এই কোণটো লাগিব হয়নে PQR লাগিব PQR মানে কি হ'ব 2 ইনটু হ'ব নে হ'ব PQR মানে কি হ'ব 2 যদি মাল্টিপ্লাই কৰিলে কি হ'ব 2 ইনটু PQR হ'ব ওকে 2 কি হ'ব এংগল PQR বুজি পালো কথাটো ওকে এতিয়া চাব এটা মই কি কৰিম গৈ মোক যেটো QTR লাগে বা QPR মোক লাগে হয়নে মই QPR এ হক বা QTR তো মই উলিয়াব যাম এই ইয়াত QTR তো আছে নেকি নাই কি আছে QPR তো আছে মই QPR তো মই ৰাখি দিম ওকে 2 তো লিখিলো TRS minus 2 লিখিলো angle TQR equal কি হ'ব angle QPR হৈ গ'ল 2 কমন ললো angle TRS minus TQR কি হ'ব angle QPR এটা চাওকচোন TRS বহি কোণটো minus TQR অন্তঃকোণটো কি হ'ব এটো ওলাব না কাৰণ কিহৰ কাৰণে এটো কোণে যোগফল ইকুৱেল কি আছিল এটো কোণ আছিল তে এটো পৰা যদি মই যেটো মাইনাস কৰো কি হ'ব এটো ওলাব না ওলাব হয়নে মই কি লিখিব পাৰিম এতিয়া মই angle QPR ইকুৱেল হ'ব কিমান angle QPR যেহেতু কি হ'ব angle TRS equal to angle কি হ'ব TQR plus angle QPR বুজি পাই গলো হল দেখাচোন কি কৰিম মই angle QTR equal to হ'ব কিমান half of angle QPR হ'ব এটোৱে মই উলিয়াব দিছে নেব মানে হ'ব এটো আমাৰ আনসাৰটো উলিয়াব দিছিল মানে কথাটো তে এটোৱে হ'ব আমাৰ আনসাৰটো ঠিক আছে তে এটোৱে আছিল আমাৰ 6 নম্বৰ কোৱেশ্চনটো আনসাৰটো খালি অকন পাজলটো কৈছে এই কনসেপ্টটো হয় এইখিনি যে 2 দি মাল্টিপ্লাই কৰি দিছে আকৌ যে মাইনাসটো কৰি দিলো যে এই তিনটা লাইনত যে আমি বুজিব পাৰিছো ধুনিয়াকে তে গুটে মেথছটো একদম ইজি ঠিক আছে তে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ধুনিয়াকে আমি বুজাব ট্ৰাই কৰিলো আৰু তোমালোকে বুজি পাইছা বুলি আমি আশা কৰিলো আৰু সকলোকে এটা কথাই কওঁতে আগতেও কৈছো ভিডিওটো ষ্টাৰ্টিংতো মই কৈছিলো যে সকলোবিলাক কোনো বস্তু চিৰস্থায়ী নহয় সববিলাক বস্তু ক্ষণস্থায়ী ও সেই কাৰণে আমি ধুনিয়াকে পঢ়ি গৈ থাকা যাতে তুমি নেক্সট এক্সামটো ভাল কৰিব পাৰা এতিয়া যদি ভালকে কাম কৰা দেখিবা কালিলৈ তোমাৰ ভাল হৈছে কালি আৰু অলপ বেটাৰ কৰিবা দেখিবা তো পৰহিলে আৰু ভাল হৈছে পৰহিলে তুমি ভাল কাম কৰিবা নেক্সট ডে দেখিবা তোমাৰ আৰু ভাল হৈছে ডেটো ডে খালি আমি কি কৰি যাব লাগিব নিজৰ ভাল কামৰ বেছটো দি যাব লাগিব আজি ভাল কামটো কৰিলো কাৰণে যে মই কালিলৈ যে আকৌ ভাল কাম কৰিম হেতু নহয় বাট হেতুতকে আমি আৰু বেটাৰ যদি কৰিব পাৰো তেনেহলে আমাক মানুহে ভাল পাব তেনেকুৱা মনোবৃত্তি ল'ব লাগে আৰু দেখো মনোবৃত্তি লৈ আমি যদি আগবাঢ়ি যাব পাৰো দেখিবা জীৱন সফল হ'ব পাৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅত ইয়াৰ পিছৰ চেপ্টাৰটো ভিডিঅ আহিব এটা হ'ল ত্ৰিভুজৰ কিছুমান সৰ্বসমানা সূত্ৰ আছে আমি জানো সকলো আমি সেইখিনি আমি কৰি পেলাই সকলোকে পঢ়াবলৈ আমি চেষ্টা কৰিম আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো বিদায় মাগিছো ধন্যবাদ